আমি আজিৰ দিনত ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন পোৱা সমাজ এখন সমাজ হৈ পৰিছোঁ। আমি আ আ অৰ্ডাৰ কৰিলে মিনিটত আমি খাদ্য পাই যাওঁ। ঠিক আছে? আমি মন বেয়া লাগিছে পটককে এটা ৰীল চাই দিলোঁ, মনটো ভাল লাগি গ'ল। হয়নে? আগতে ধৰি লওক প্ৰেমৰ সংবাদ দিবৰ কাৰণে বহুত চিন্তা কৰিব লাগে। চিঠি এখন লিখিম, কেনেকে ফেচ কৰিম হয়নে? আজিৰ দিনত এটা স্মাইলি দিয়ে সেই কামটোতো হৈ যায়। চ' ইনষ্টেন্ট গ্ৰেটিফিকেশ্যনৰ যুগ এটাত আছোঁ আমি। আৰু সেইটোত আমি গোটেই মানে গোটেই বিশ্বৰ পপুলেশ্যনটো আজিৰ দিনত এটা ডাঙৰ সংকটৰ লগত ভুগি আছোঁ। সেই ক্ষেত্ৰত এই ইনষ্টেন্ট গ্ৰেটিফিকেশ্যন যেতিয়া ভোটৰ ক্ষেত্ৰত আহি যায়, মানুহৰ সিদ্ধান্ত লোৱাৰ যিটো কেপাচিটি হয়, এইটোত বহুত সোনকালে প্ৰভাৱিত কৰি দিয়ে। সেইকাৰণে সেই কথাটো, সেই দূৰদৰ্শিতা আমি ৰাখিবৰ কাৰণে সজাগতা, সচেতনতা এইবিলাক বস্তু বহুত গুৰুত্বপূৰ্ণ। কিন্তু সাধাৰণ যিখিনি জনতা আছে আমাৰ, সেইখিনি জনতাই হয়তো এই পৰ্যায়লৈকে আহিবৰ কাৰণে আমি ডেভেলপ থিংকিং কৰিবৰ কাৰণে বহুত সময় লাগিব।